মা এগ্ৰো ডাক ফাৰ্মখন ক'ত অৱস্থিত সেইটো বিচাৰিবৰ বাবে আমি কি কৰিব লাগিব আমি মেপত যাম এই মেপত যাই আমি কি কৰিম মেপত ক্লিক কৰিম মেপত ক্লিক কৰাৰ লগে লগে চাওক আমি তেতিয়া কি কৰিব লাগিব আমি ইয়াত সাৰ্চ কৰিব লাগিব মোৰ আহাই আছে ইয়াত যেটো মই সাৰ্চ কৰিছিলো আমি মেপত সাৰ্চ কৰিম মা এগ্ৰো চাওক মা এগ্ৰো লিখাৰ লগে লগে মা এগ্ৰো ডাক ফাৰ্ম যে আমি সাৰ্চ কৰিম তেতিয়া দেখাব মা এগ্ৰো ডাক ফাৰ্ম ভুলুকাবাৰী পাথাৰ আসাম ইয়াত আমি ক্লিক কৰি দিম ফোন আহিল ইয়াত আমি ক্লিক কৰি দিয়াৰ লগে লগে চাওক যে ইয়াত আমাৰ ৰেড যে মা এগ্ৰো ডাক ফাৰ্ম ৰেড কালাৰেৰে মেপৰ লোকেশ্যনখিনি আহি গৈছে মেপৰ লোকেশ্যন দেখাই দিছে এতিয়া আমি কি কৰিম ডাইৰেকশ্যনত যাম ডাইৰেকশ্যনত ক্লিক কৰাৰ লগে লগে যে আমি য'ত অৱস্থিত তাৰ পৰা আমাৰ কি হ'ব যে লোকেশ্যনখিনি দেখাই দিব ব্লু কালাৰেৰে চিহ্নিত দেখাই দিব এইখিনি আমি বহুতেই জানো যে নহওক এতিয়া জুম পজিশ্যনত আছে জুম পজিশ্যনৰ পৰা আমি লাহে লাহে কি কৰোঁ আমি জুমখিনি কমাই দিওঁ চাওক জুমখিনি যেতিয়া আমি কমাই দিম তেতিয়া চাওক আমাক এনেকুৱা এটা ত্ৰিভুজৰ নিচিনা দেখা গৈছে হয়নে চাওক ইয়াত আমাৰ ত্ৰিভুজৰ নিচিনা দেখা গৈছে ইয়াত আমাৰ ত্ৰিভুজৰ নিচিনা যেতিয়া দেখা গৈছে চাওক ইয়াত আমাৰ ফাৰ্মখনৰ অৱস্থিত চাৰিপিনৰ দিশখিনি আমি কৈ আছোঁ যে চাওক যে উত্তৰ পশ্চিমত আছে হাউলি উত্তৰ পশ্চিমত হাউলি অৱস্থিত আৰু দক্ষিণত আছে বৰপেটা টাউনখন দক্ষিণত অৱস্থিত আৰু পূবত আছে কয়াকুছি যে নহওক আমি এইখিনি আহিব পাৰিলে আমাৰ ফাৰ্মত আহিব পাৰিব গতিকে আমি এইখিনিৰ পৰিচয় কোনফালেদি আহিব লাগে চাৰিপিনেদি আমি আহিব পাৰোঁ এই যে ইয়াত দেখা পাইছে 427 য'ত 427 আছে এইটো হৈছে ডাবলীয়াপাৰাৰ পৰা চিধা আহিব পাৰি কয়াকুছিৰ পৰা চিধা পশ্চিম পিনে আহিব পাৰি ডাবলীয়াপাৰাৰ পৰা পূব পিনে আহিব লাগিব বৰপেটাৰ পৰা উত্তৰত আহিব লাগিব আৰু হাউলিৰ পৰা পূব দক্ষিণত আহিব লাগিব এই বৰবলাৰ হৈ কিন্তু আমি একেবাৰে বিতংভাৱে গৈছোঁ চাওক হাউলি জুম কৰিছোঁ হাউলি জুম কৰাৰ লগে লগে যেতিয়া আমি বৰপেটা ৰোডৰ পৰা আহিম চাওক যে আমি এইটো ৰাস্তা হৈছে এইখিনি হৈছে চিমলাগুৰি চাওক এই বৰপেটা ৰোড এই ষ্টেডিয়াম এইটো হৈছে ইণ্ডিয়ান অইল এইখিনি হৈছে চিমলাগুৰি চাওক এইখিনি হৈছে চিমলাগুৰিত আহিলে যিসকল ধুবুৰীৰ পৰা আহিব যিসকলে এই চাওক চিমলাগুৰি আহি গৈছে চিমলাগুৰিৰ পৰা এইফালে আমাৰ বঙাইগাঁও বিজনী তাৰপিছত অভয়পুৰী কি কৰিব এই এভৰিথিং ইমান এই পশ্চিম পিনৰ পৰা যিমান ব্যক্তিসকল মানে লয়াৰ আছামৰ পশ্চিম দিশৰ পৰা যিমান ব্যক্তি এইটো ৰাস্তাত আহিব লাগিব যেটো নেকি যে চিমলাগুৰি মেইন বাছ ষ্টেণ্ড হয় এই চিমলাগুৰিৰ পৰা মিলন নগৰ চাওক এইটো ৰাস্তাৰে আমাৰ কি চিমলাগুৰিৰ পৰা চিধা কি কৰিব লাগিব এই BS কলেজ হাউলি এই BS কলেজৰ ৰাস্তা এইটো আহি ডাইৰেক্ট আমি কি কৰিব লাগিব হাউলি আহিব লাগিব চাওক হাউলি এই যে চাওক হাউলি টাউন জামে মাৰ্কাজ মছজিদ হাউলি চাওক এবাৰ ফোন কাটি দিলেও বুজি নাপায় যে নহওক যে হাউলি টাউন জামে মাৰ্কাজ মছজিদ হাউলি এইখিনি আহিলে এইটো হৈছে এই চাওক ষ্টাৰ মাৰ্কা এইটো হৈছে মেইন হাউলি চক এইটো বাজাৰ জামে মছজিদ মানে এইটো মেইন হাউলি চক এইটো এই যে 27 দেখাই আছে এই যে ৰাজ মন্দিৰ দেখা পাইছে চাওক ৰাজ মন্দিৰ এতিয়া যেতিয়া ৰাজ মন্দিৰ এইটো হৈছে অভাৰব্ৰিজ ইয়াত অভাৰব্ৰিজ চাওক ইতিমধ্যে আপোনালোকক জনাইছোঁ যে আমি কিয় ফাৰ্মখনৰ অৱস্থিতি বুজাই আছোঁ যে ইতিমধ্যে বহুতেই মানে চাওক আমি ভিডিঅ'ই কৰিব পৰা নাই ফোনৰ ওপৰত ফোন মানে হাজাৰতকৈ বেছি ফোন আহে উপায় নাই ফোন ৰিচিভ কৰিলে মানে কাম কৰিব নোৱাৰোঁ আকৌ কাম কৰিলে ৰিচিভ কৰিব যে নহওক বেয়া পোৱাৰ কোনো কথা নাই যে আমি কি কৰিম এইটো
যে আমি এইটো যদি আহোঁ, এইটো অভাৰব্ৰিজ হয়, অভাৰব্ৰিজ চাওক ৰাজ মন্দিৰ, অভাৰব্ৰিজে ডাইৰেক্ট চিধা যদি আমি আহি যাওঁ যে ধুবুৰী বা ইফালৰ পৰা যিসকল ব্যক্তি আহিব বা বৰপেটা ৰোডৰ পৰা আমি চিধা আহি যাম, এই ৰাজ মন্দিৰ যিটো লিখা আছে এইটো নেশ্যনেল 37 নং নেশ্যনেল হাইৱে হয়। এইটো আহিলে আমি কি ডাইৰেক্ট চিধা হৈ চাওক এই যে 27 এই চাওক শান্তি বজাৰ এইটো পাৰ হৈ ইটাৰ ভিটা পূবপাৰা জামে মছজিদ, এইটোৰ পৰা চাওক শ্ৰী শ্ৰী গোপালদেৱ আটা, ইয়াত আছে SBI CSP, এইটো পইণ্টৰ পৰা কি হ'ব লাগিব, এইটো পইণ্টৰ পৰা চাওক এইটো হৈছে কালজাৰ জামে মছজিদ, এই ইয়াতে লিখা আছে। এই কালজাৰ হৈ কি কৰিব লাগিব যে এনেকৈ আহি নৰ্থ বৰবলা জামে মছজিদ, এইটো আহি বৰবলা আহিব লাগিব। বৰবলা আহিলে কি হ'ব, এই জাৰাবাৰী মতিয়া মছজিদ, এইটোৰ পৰা আহি লাহে লাহে কি আহিব চাওক এই যে আসাম গ্ৰামীণ বিকাশ বেংক ছাৰ্ভিচ পইণ্ট, এইটো হৈছে জাৰাবাৰী মেইন চক। জাৰাবাৰী মেইন চকত আহিলে চাওক এই যে পুতলাটাৰী কয়াকুছি ৰোড দেখা হৈছেনে, মেইন চকত আহি পুতলাটাৰী কয়াকুছি ৰোড, এইটোৰে কি হ'ব লাগিব, এইটোৰ অলপ সোমাই আহিলে এই যে ৰাস্তা চাওক, এইটোৰে আহিলে আমাৰ ফাৰ্মখনত আহিব পাৰিব। চাওক ধুবুৰী, অভয়পুৰী, তাৰপিছত চাপৰ, মানে আমাৰ লয়াৰ আছামত ইফালৰ পৰা যিমান ব্যক্তি আহিব এইটো ৰাস্তাৰে আহিলে অনায়াসে আমাৰ ফাৰ্মখন পাই যাব। আৰু দ্বিতীয় আমি আৰু পুনৰ আমি কৰিছোঁ জুমখিনি কমাই দিছোঁ। এতিয়া কথা হ'ল যিটো ভাগ কৰিছে চাৰিটা, এই চাৰিটা এইটো মেইন চক হৈছে জাৰাবাৰী চক পালে আপুনি মোৰ ফাৰ্মখনৰ ওচৰা ওচৰি 1 কিলোমিটাৰ দূৰ, এইখিনি পাই গ'ল। যে নহওক আমি এতিয়া আহিম বৰপেটা টাউন। কোনো এজন ব্যক্তিয়ে যদি বৰপেটা টাউনলৈ আহে, বৰপেটা টাউনলৈ আহিলে কি হ'ব চাওক, বৰপেটা টাউনৰ পৰা এই 427 এই উত্তৰ পশ্চিমত যিটো চাওক ৰংগাপানীৰ যিটো ৰাস্তা দেখাইছে এই যে সোণকুচি, চাওক সোণকুচি লেখা আছে, এইটো ৰাস্তাৰে সোমাব লাগিব। সোণকুচি হৈ পেলাই এইটো ৰাস্তাৰে আহি পেলাই এই চাওক ডংগৰকুচি, চাওক ডংগৰকুচি ৰাস্তাৰে আহিব লাগিব। এইটো নদী হয়, পল্লা নদী, এইটো পাৰ হৈ আহি চাওক এই নিত্যানন্দ চেণ্টাৰ, ইয়াতে এটা চক পাব। তাৰপিছত পাব বন্তিপুৰ পাকাবাৰী জামা মছজিদ, এইটো পাব। এইটো পাৰ হৈ চাওক এই আমাৰ আহিব লাগিব আসাম গ্ৰামীণ বিকাশ বেংক জাৰাবাৰী পইণ্ট, এইখিনি হৈছে বেংক ছাৰ্ভিচ পইণ্ট, এইখিনি হৈছে জাৰাবাৰী চক। জাৰাবাৰী চকৰ পৰা আহিব লাগিব পুতলাটাৰী কয়াকুছি ৰোড, এইটো ৰাস্তাৰে সোমাই আহিব লাগিব। এইটো ৰাস্তাৰে সোমাই আহিলে এইটো ৰাস্তাৰে আহি চাওক মাকডোডাক পাম। ক্লিয়াৰ? যে নহওক এইটো আমাৰ বৰপেটা টাউনৰ পৰা বা মন্দিয়া, আমাৰ ইফালে চুনতুলি দক্ষিণ পাৰ যিমানবোৰ মানুহ বা চেঙা মুকলমাৰ পৰা যিখিনি বৰপেটা হৈ আহিব, বৰপেটাৰ পৰা এইখিনি ইফালে আমাৰ মেইন। তাৰপিছত ভক্তডুবা কয়াকুছিৰ পৰা যিখিনি আহিব, কয়াকুছি ৰাস্তা আমি দেখাই দিছোঁ। কয়াকুছি অহাৰ লগে লগে চাওক এই বন্ধন বেংক, এই কয়াকুছিৰ পৰা আহিলে চাওক এই পুতলাটাৰী কয়াকুছি ৰোড, এইখিনি কি কৰিব লাগিব, পুতলাটাৰী কয়াকুছি ৰোড এইখিনি আহিলে এই এটা চিধা ৰাস্তাৰে আহিলে আমাৰ ফাৰ্মখন অতি অনায়াসে জাৰাবাৰী চকত যাব নালাগে। এই চাওক এইখিনি এই চাওক ফোন কাটি দিলে ইয়াতে বুজি নাপায়। যে নহওক যে পুতলাটাৰী চাওক, পুতলাটাৰী এই কয়াকুছি ৰোড ইফালে আহিলে আমাৰ জাৰাবাৰী চকত যাব নালাগে। চাওক এইখিনি আহিলে আমি অতি সোনকালে আমাৰ ফাৰ্মখনত মানে অতি সোনকালে আমাৰ আপোনালোকে ফাৰ্মখনত আহিব পাৰিব। যে নহওক এইখিনি হৈছে আমাৰ যে থুলমূলকৈ আমাৰ নিয়াৰেষ্ট যিখিনি ঠাই, সেই ঠাইখিনি পৰিচয় দিলোঁ। এতিয়া ধুবুৰীৰ পৰা আহিলে আপোনালোকে চিমলাগুৰিত এই বৰপেটা ৰোডত আহিব লাগিব, বৰপেটা ৰোডৰ পৰা আমাৰ ফাৰ্মত আহিব লাগিব, এইখিনি বুজাই দিলোঁ। এতিয়া কথা হ'ল যে বেছিভাগ লোক দূৰৰ পৰা প্ৰব্লেম হয়, দূৰৰ পৰা প্ৰব্লেম হ'লে আমাৰ কি হ'ব, মূল হৈছে চাওক গুৱাহাটীত, মূল আহিব লাগিব গুৱাহাটীত। চাওক এই চাওক নলবাৰী ৰঙিয়া এই ইপিনে হৈছে আমাৰ গুৱাহাটী হৈছে পূব দক্ষিণত গুৱাহাটী। চাওক আমি গুৱাহাটীক ক্লিক কৰি দিলোঁ। চাওক গুৱাহাটী যেতিয়া ক্লিক কৰি দিম, ক্লিক কৰি দিয়াৰ লগে লগে ডাইৰেকশ্যনত মাৰি দিলোঁ। চাওক গুৱাহাটীৰ পৰা আমাৰ কি হ'ব, দুটা ৰাস্তা দেখাব। এটা ৰাস্তা ফাৰ্ষ্ট দেখাব এইটো, চাওক এইটো হৈছে এই যে বেজেৰা হৈ দেখাব, এইটো হৈ ৰঙিয়া দেখাব। যিসকলে ৰঙিয়া হৈ আহিব, ৰঙিয়া নলবাৰী, চাওক ৰঙিয়া নলবাৰী 2 ঘণ্টা 57 মিনিট লাগিব। ৰঙিয়া নলবাৰী হৈ আহিব লাগিব। আহোঁতে এই চাওক পাঠশালা আহিব লাগিব।
পাঠশালাৰ পৰা কি হ'ব যে এই চাওক ইয়াতে পাঠশালাৰ পৰা আহি কি কৰিব লাগিব পাঠশালাৰ পৰা আহিব লাগিব বঙাইগাঁও সৰি ভবানীপুৰ এই চাওক ভবানীপুৰ পুলিচ আউটপোষ্ট এইখিনিৰ পৰা আহিব লাগিব। ইয়াতে ভবানীপুৰৰ পৰা আকৌ বেলেগ ৰাস্তা দেখাব, ভবানীপুৰৰ পৰা এইপিনে বেলেগ ৰাস্তা দেখাব, কিন্তু আমি ভবানীপুৰৰ পৰা কি পাম, ভবানীপুৰৰ সেইটো ৰাস্তাৰে নাযায় আমি কি কৰিম, এই চাওক এই 27 লিখা আছে, এই 27 লিখা আছে, এই যে এই চাওক ইয়াত SBI CSP এইটো কালজাৰ চক হয়, এইটো কালজাৰ চক পুনৰ লিখি দিছোঁ। চাওক এই চাওক কালজাৰ জামে মছজিদ, এই কালজাৰলৈ আহিব। যিসকলে গুৱাহাটীৰ পৰা নেশ্যনেল 37 নং নেশ্যনেল ৰঙিয়া নলবাৰী পাঠশালা ভবানীপুৰ হৈ আহিব, তেওঁলোকে কি কৰিব এই যে SBI CSP ইয়াত নামি কি কৰিব লাগিব, চিধা চিধি দক্ষিণ এইটো আপোনাৰ লেফ্ট ছাইডত পৰে, লেফ্ট ছাইডত আহি চাওক এই কালজাৰ জামে মছজিদ, এই কালজাৰ ইফালে যাব নালাগে, এইটো আমি চিধা পইণ্ট চাওক চাউথ কালজাৰ জামে মছজিদ এণ্ড ঈদগাহ ফিল্ড, এইটোৰে ৰাস্তাৰে আহিলে নৰ্থ বৰবালা জামে মছজিদ এইটোৰ আহিব লাগিব। তাৰপিছত বৰবালা আহিব লাগিব, বৰবালাৰ পৰা চাওক এই জাৰাবাৰী মতিয়া মছজিদ আহিব লাগিব। তাৰপিছত আহিব লাগিব চাওক আসাম গ্ৰামীণ বিকাশ বেংক ছাৰ্ভিচ পইণ্ট, ইয়াত আহিব লাগিব। আহি পেলাই এইটো হৈছে জাৰাবাৰী চক, মেইন চকত আমাৰ এইখিনি আহি গ'ল, মানে মোৰ ফাৰ্মত মানে নিয়াৰেষ্ট আহি গ'ল। এইখিনি আহিলে চাওক পুতলাটাৰী, চাওক এইখিনি হৈছে এই পুতলাটাৰী কয়াকুছি ৰোড, এইখিনি ৰাস্তাৰে কি হ'ব লাগিব, এইটো ৰাস্তাৰে আহি এই চাওক চান আৰমান মাৰ্কেট, এইটো আহিলে মোৰ ফাৰ্মখন এই ইয়াতে অৱস্থিত, গাড়ী চিন দেখাইছে ইয়াতে অৱস্থিত, যিহেতু মই এইখিনি আগতে দেখাই দিছোঁ যে এইখিনি ৰাস্তা আমি বেলেগ ৰাস্তা দেখাইছে, এইখিনি আমাৰ গুগলত যিখিনি ৰাস্তা দেখাইছে শ্বৰ্টকাট ৰাস্তা দেখাইছে, এইটো আহিলেও আহিব পাৰে, কিন্তু আমাৰ এইটো আহিলে প্ৰব্লেম হ'ব, মানে যিসকলে কাৰ লৈ আহিব, যিসকলে বাইক লৈ আহিব, কিন্তু আমি এইটো ৰাস্তাৰে এই বৰবলা হৈ এইটো ৰাস্তাৰে আমি এই 27 নং পইণ্টৰ জৰিয়তেহে আমি এইটো নেশ্যনেল হাইৱেৰ জৰিয়তে গুৱাহাটী যাওঁ, গুৱাহাটীৰ পৰা অনায়াসে আমি আহিব পাৰোঁ। এটা কথা হ'ল যে গুৱাহাটীৰ জৰিয়তে পুনৰ চাওক জুম কমাই দিছোঁ, আমি গুৱাহাটীৰ পৰা দুটা ৰাস্তাৰে আহিব পাৰোঁ, এটা হৈছে ৰঙিয়া নলবাৰী হৈ, আনটো ৰাস্তা হৈছে চেঙা হাজো চেঙা মুকলমা হৈ বৰপেটা টাউনলৈ, এইটো ৰাস্তাৰে যদি আমি ক্লিক কৰোঁ চাওক যিসকলে হাজো চাওক কলিতাকুছি যে নলবাৰী ইফালে এইটো ৰাস্তা এই বামুণবুৰি এই চাওক চেঙা হৈ যিসকল আহিব এই ভেল্লা পাৰ হৈ পেলাই কি হ'ব এই বৰপেটা আহিব, বৰপেটা পুলিচ ষ্টেচন, কিন্তু বৰপেটা পুলিচ ষ্টেচনৰ পৰা আকৌ ৰাস্তা এটা ইফালে দেখাইছে, গতিকে সেইটো ৰাস্তাৰে যাব নালাগে, গতিকে আমি কি কৰিম এইটোৰ পৰা এই বৰপেটাৰ পৰা মেইন পুলিচ ষ্টেচনৰ পৰা অলপ আগুৱাই যাম, মেইন বৰপেটালৈ যাম। এই চাওক 427 নং যিটো পইণ্ট দেখাইছে 427 নং মানে মেইন বৰপেটাৰ পশ্চিমত হয়, যিটো এই বৰপেটা পুলিচ ষ্টেচনৰ পৰা আমি কি কৰিম মেইন বৰপেটালৈ এই DC অফিচ বৰপেটা বুজিছেনে, চাওক DC অফিচ পুনৰ দেখাইছোঁ, এই যে DC অফিচ আমি এইখিনিলৈ আহিব লাগিব, DC অফিচ বৰপেটা এইখিনিলৈ আহিব লাগিব, আমি এইটো ৰাস্তাৰে নাযাওঁ, বাইক লৈ আহোঁ, কাৰ লৈ আহোঁ বা ছুপাৰত আহোঁ, তেনেহ'লে আমি কি কৰিব লাগিব DC অফিচ বৰপেটাত আহিব লাগিব। বৰপেটাত আহি পেলাই কি কৰিব লাগিব, এই চাওক ৰঙাপানী দেখাইছেনে, ৰঙাপানী যিটো সোণকুচি পুনৰ কৰিলে যেনক ৰঙাপানী সোণকুচি যিটো দেখাইলে, এই সোণকুচি হৈ কি হ'ব লাগিব এইটো ৰাস্তাৰে সোমাব লাগিব, কাৰ লৈ আহক বা যিটো ৰাস্তাত, আৰু এইটোৰ পৰা আমি বৰপেটা DC অফিচ এইটো এই 427 নং এইটো নদীৰ চিন যিটো দেখাইছে, নদীৰ যিটো চিন দেখাইছে, এই নদীৰ চিনটো কি হ'ব লাগিব যে এই যে নদীৰ চিনটো, এই নদীৰ ওচৰত কি পায় আমি জাৰাবাৰী অহা গাড়ী মানে পায় জাৰাবাৰী অহা মিউজিক বা টেম্পু পায়, এই DC অফিচৰ আছে এই নদীৰ চিন দেখাইছে, নদীৰ চিনৰ ওচৰত এটা দলং আছে চাউলখোৱা দলং, এই দলঙত পৰা জাৰাবাৰী ডাইৰেক্ট আমাৰ ঘৰৰ ওচৰত যোৱা যিটো পায় মিউজিক বা টেম্পু পায়, তাত উঠিলে আমাৰ ঘৰৰ ওচৰত নমাই দিব, যেনক এইটো হৈ আমি ৰঙাপানী সোণকুচি হৈ আহিব লাগিব, আহি পেলাই এই চাওক এনেকৈ আহি এই ডঙৰকুচি এটা ৰাস্তা, এই ডঙৰকুচি হৈ সোমাই আহিব লাগিব, আহি পেলাই নিত্যানন্দ চেণ্টাৰ আহিব লাগিব, তাৰপিছত বন্তিপুৰ পাকায়তবাৰী জামা মছজিদ এইখিনি আহিব লাগিব, আহি পেলাই এইটো হৈছে জাৰাবাৰী চক, এই অসম গ্ৰামীণ বিকাশ বেংক ছাৰ্ভিচ পইণ্ট, এইটো হৈছে মেইন আমাৰ, যে আমি যদি হাউলিত আহোঁ, হাউলিৰ পৰা আমি মিউজিক বা টেম্পু পায়, টেম্পুত উঠিলে আমাৰ জাৰাবাৰী চকত নমাই দিব, আমাৰ বৰপেটাৰ পৰা যদি আমি মেজিক বা টেম্পুত উঠোঁ তেনেহ'লে তথাপিও আমাৰ এই আসাম গ্ৰামীণ বিকাশ বেংক জাৰাবাৰী চকত নমাই দিব, আকৌ যদি আমি কয়াকুছিৰ পৰা উঠোঁ
এই যে আমাৰ কয়াকুছিৰ পৰা যদি উঠো আমি কি কৰোঁ এই কয়াকুছিৰ পৰা উঠিলেও গাড়ীত উঠিলেও আমাৰ এই জাৰাবাৰী চকত এই মেইন যেটো পয়েন্ট এই জাৰাবাৰী চকত নমাই দিব জাৰাবাৰী চক পালে মানে আমাৰ ফাৰ্মৰ অতি ওচৰ আহি গ'ল ওচৰ চাপি গ'ল চাওক এই চাওক মাইগ্ৰো ডাক ফাৰ্ম আহি গৈছে হয়নে ইয়াত আহিলে আমি দুটা ৰাস্তা পাই এটা হৈছে এই পুতলাটাৰী কয়াকুছি ৰুট আৰু অলপ এই যে চাওক এইটো পয়েন্টৰ পৰা জাৰাবাৰী পয়েন্টৰ পৰা দক্ষিণ পিনে আহি অলপ পূব পিনে আহিলেই আমাৰ এই ফাৰ্মখন কি হ'ব পাৰি চাব পাৰি যে নহওক যে এইটো ৰাস্তাই আমি আহিব পাৰোঁ ইয়াত কি আছে ইয়াত আমাৰ আৰু আমি মুখত দুআষাৰ কৈছোঁ যে ইয়াত আহি যদি কোনোবাই যদি বিচাৰি নাপায় তথাপিও কি হ'ব যে লোকেশ্যনৰ এইখিনি শেষ হ'ব আহি চাব ইয়াত আমাৰ দুটা মেইন পইণ্ট আছে এটা হৈছে যে আমাৰ পুতলাটাৰী দক্ষিণ এইটো মেইন হৈছে দক্ষিণ পুতলাটাৰী বুলি কোৱা হয় আমাৰ ভিলেজখন হৈছে দক্ষিণ পুতলাটাৰী অহাৰ লগে লগে এটা LP স্কুল পাব LP স্কুল আৰু ME মাদ্ৰাছা দক্ষিণ পুতলাটাৰী LP স্কুল ME মাদ্ৰাছা যিকোনো এজন ব্যক্তিক সুধিলে মানে চিনাকি কৰি দিব দক্ষিণ পুতলাটাৰী LP স্কুল ME মাদ্ৰাছা পোৱাৰ লগে লগে তা সেই LP স্কুল ME মাদ্ৰাছাৰ চিধি পশ্চিমৰ দিকখিনি মানে তাৰে দুটা ঘৰৰ পশ্চিমৰ ঘৰটোই ৰাস্তাৰ উত্তৰ কাষৰ ঘৰটোই হৈছে যে মোৰ ঘৰ আৰু মোৰ ঘৰতে এই ফাৰ্মখন অৱস্থিত যিটোৰ নাম হৈছে মাইগ্ৰো ডাক ফাৰ্ম যে নহওক বন্ধুসকল আমাৰ অতি শ্ৰদ্ধাৰ ভিউৱাৰ্ছসকল এতিয়া আমি থুলমূলকৈ যিখিনি তথ্য আপোনালোকৰ যিখিনি মোৰ ফাৰ্মৰ অৱস্থিতি সম্পৰ্কে জনালোঁ তথাপি যদি আপোনালোকৰ পাজলিং লাগে আপোনালোকে ভালদৰে পুনৰ চাই লওক যে এইখিনি মেপৰ জৰিয়তে আমি অযথা চাওক যে ভিডিঅ'খিনি বনাওঁতে কিমানবাৰ ফোন আহিল কেৱল এইখিনিয়ে নহয় মৰ্নিং 6টাৰ পৰা আৰম্ভ ৰাতি 11টা কেতিয়াবা 2টা বজাত এনেকুৱা ব্যক্তি আছে 2টা বজাত 1টা বজাত ফোন কৰে ফোনটো অৱশেষত কি কৰি দিওঁ ফ্লাইট মাৰি থৈ দিওঁ আকৌ কি কৰোঁ কেতিয়াবা মানে ৰাতিটো চাইলেণ্ট কৰি থৈ দিওঁ মানে ময়োতো এজন ব্যক্তি গতিকে আপোনালোকে মানে যদি ফোন ৰিচিভ কৰিব নোৱাৰোঁ তেন্তে বেয়া পাব নালাগে আপোনালোকে কেৱল ফোনৰ জৰিয়তে আপোনালোকে বিষয়বস্তু জানিবলৈ চেষ্টা নকৰিব মই আপোনালোকক এষাৰ কথাই অনুৰোধ জনাইছোঁ আপোনালোকে কি কৰক যে আপোনালোকে কি কৰক যে আপোনালোকে ফোনৰ পৰিৱৰ্তে আপোনালোকে ভিডিঅ' চাওক ভিডিঅ'ৰ জৰিয়তে আমি যিমান দূৰ সম্ভৱ এটাৰ পিছত এটা A to Z জনাই থাকিম কিয়নো মই সময় পোৱা নাই ভিডিঅ' বনাই যে দিয়াৰ বাবে সময় পোৱা নাই আপোনালোকৰ কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে সেই বিষয়ে কমেণ্ট কৰক আপোনালোকে কমেণ্ট কৰিয়েই ফোন নম্বৰটো লাগে কমেণ্ট কৰিয়েই ফোন নম্বৰটো দিয়ক দাদা ফোন নম্বৰটো দিয়ক কিন্তু ফোনত যে মানে সময় দিব নোৱাৰোঁ ময়োতো এজন ব্যক্তি মোৰোতো বহুত কি আছে কাম আছে যে মোৰো এজন আপোনাৰ দৰে জীৱন যাপন কৰিব লাগে গতিকে মই কেৱল মই এনেকুৱা ব্যক্তি যদি ক'বলৈ যাওঁ যে সেইটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ মই এনেকুৱা বিজি মোৰ যিকেইটা কামৰ বৰ্ণনা কৰিলে আপোনালোকে আচৰিত হৈ যাব এইখিনি আমি ডিটেইলছ নকওঁ যিহেতু আমাৰ মেইন উদ্দেশ্য সেইটো লৈ গৈ আছোঁ গতিকে আপোনালোকে কাইণ্ডলি ফোন কৰাতকৈ আপোনালোকৰ যিখিনি তথ্য লাগে আপোনালোকে ভিডিঅ' আকাৰত চাই থাকক আৰু এটাৰ পিছত এটা আপোনালোকে শিকি লওক নিশ্চয় আপোনালোকে ফাৰ্ম কৰি স্বাৱলম্বী হ'ব বুলি মই সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু যাতে আমি আটাইয়ে আমাৰ নিজৰ স্বাৱলম্বিতাৰ পথ আমি নিজে বাছি ল'ব পাৰোঁ আৰু যাতে আমি অনায়াসে আমাৰ জীৱনখন অতি সহজেই যাতে আমি কি কৰিব পাৰোঁ আমি পৰিচালনা কৰিব পাৰোঁ এইখিনি আপোনালোকৰ আগত আমি দাঙি ধৰিছোঁ যে যদি আহিব বিচাৰিছে তেন্তে এই লোকেশ্যনৰ ওপৰত মানে বেছ কৰি আপোনালোকে আহি যাব নিশ্চয় আপোনালোকে মোৰ ফাৰ্মত অহাত কোনো প্ৰব্লেম নহ'ব আজিৰ কাৰণে ইমানতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো পৰৱৰ্তী তথ্যবোৰ আমি ভিডিঅ' আকাৰত জনাই থাকিম আসসালামু আলাইকুম নমস্কাৰ খুদা হাফিজ